ৰিজাল্টৰ দিনাখন চাব কোনো জোচ নাই, এটা কোনো প্ৰতিদ্বন্দ্বী নাই, হিচাপতে নাই তেওঁলোক। মানে তিনিবাৰৰ সাংসদ এজন কি কাৰণে নাই, এই জোঁটখনত কিয় নাই? মানে তিনিবাৰৰ সাংসদ হৈ ৰাইজক কাম কৰিব পৰা নাই বেলেগ কথা, ৰাইজক যিমান ক্ষতি কৰিছে হিচাপৰ বাহিৰে এটাকে ৰাজহুৱা প্ৰশ্ন কৰি আছো, এটাৰো উত্তৰ নাই। ঠিক এইখিনিত আপুনি যাব, এতিয়া মই গৈ আছো তাতে কংগ্ৰেছ অফিচ আধাৰশিলা কৰিম, ৰাইজে কৰা এটা বৃহত্তৰ লয়াৰ আছামৰ ভিতৰত হোজাৰ পিছত এইখন মাদ্ৰাছা ৰাইজে কৰিছিল, ৰাইজে কুপন বিক্ৰী কৰি কৰি সেই মাদ্ৰাছা কৰিছিল। আজি সেই মাদ্ৰাছা ভাঙি তেওঁ ইংলিছ স্কুল কৰিছে, তেওঁৰ যিটো ব্যৱসায় স্কুল সেইটো কৰিছে, নিজা স্কুল, আৰু ৰাইজে কৰিছিল মাদ্ৰাছা। এতিয়া সেই মাদ্ৰাছাৰ মালিক এতিয়া বদৰুদ্দিন আজমল চাহাবৰ ল'ৰা। যেতিয়া নেকি মাদ্ৰাছা স্থাপন হৈছিল কিজানি তেতিয়া তেওঁৰ জন্মই হোৱা নাছিল। গতিকে 1 ক্ষতি। তাতে এটা অনাথ আশ্ৰম আছিল, চাওক নাই, উঠাই দি তেওঁ নাৰ্ছিং হোম খুলিছে। মই নিজে তাতে মেডিকেল কলেজখন চেংচন কৰালো, মুখ্যমন্ত্ৰীৰ কথাটো মই মিছা কথা ক'ব নোৱাৰিম, টিভিত মোক কৈছে ৰচিদ তাতে মই ডিচেম্বৰত যাই আধাৰশিলা কৰিম, হ'ব যে হ'ব, আপোনালোকে অহা বুলি মই গম নাপায়, এইখন তাত চব হৈ গৈছে, এইবিলাক চব দেখিছে নহয়, চব ৰেডি, আহি আধাৰশিলা কৰিম। এইবিলাক বিল্ডিং 100 বিঘা মাটি এলটমেণ্ট কৰি দিলো, নাৰ্ছিং হোমৰ ওচৰত হোৱাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীক কৈ সেইটো বন্ধ কৰি দিলে। মুখ্যমন্ত্ৰীক কৈ বন্ধ কৰাইছে? কিয় বন্ধ কৰাইছে? মানে আপুনি কৰাৰ কাৰণে, নাৰ্ছিং হোম নচলিবৰ কাৰণে। আপোনালোকে যাব, এতিয়া মোৰ লগত বলক, 5 মিনিট লাগিব মোৰ লগত যাওঁতে, গোটেই কাহিনী তাতে চাইনবোৰ্ড মাদ্ৰাছাৰ আছে, ভিতৰত ইংলিছ মিডিয়াম স্কুল। এটা উদাহৰণ দি আছো খালি, যিমান এভেকশ্যন হৈছে গোটেই এভেকশ্যনত জড়িত। মানে আজমল ডাঙৰীয়াৰ নেতৃত্বত তেওঁ কোৱা মতে এভেকশ্যন সমূহ হৈছে, তেওঁ জড়িত। কি আছে প্ৰমাণ, কি আছে? এই যে প্ৰমাণ, এই যে সন্মুখত এইমাত্ৰ নাহিল জানো, আগত আছিল জানো, এওঁলোকক ফাৰ্ষ্ট নটিচ কৰিছে। এই কি কয়, তেওঁৰ যিটো কমাৰ্চিয়েল কমপ্লেক্স তাৰ বেক চাইডটো একবাৰ নটিচ কৰিছে। নটিচ কৰাৰ পিছত মানুহখিনি তেওঁতো গৈছে, তেওঁ উত্তৰ দিছে, তাতে ঘৰ কিয় কৰিছে ভাঙিবই গ'ল। নটিচ হাইকোৰ্টৰ পৰা কেঞ্চেল কৰাইছে, আকৌ নটিচ কৰিছে, তাতে একমাত্ৰ ইলেকশ্যন ডিক্লেয়াৰৰ কাৰণে এভিকশ্যনটো হোৱা নাই, সেইটো গ'ল। পঞ্চৰত্নত যিটো এভিকশ্যন হৈছিল, মই এইটো উদাহৰণ হৈ কৈ আছো, পঞ্চৰত্নত যে এভিকশ্যনটো হ'ল, সেইটো এভিকশ্যনটো কৰিলে ৰোড ছেফটিৰ কাৰণত। আমি এটা দিশা মিটিং, তেওঁ সভাপতি থাকে, দিশা মিটিংটো বুজি পায়, আমি MLA সকল মেম্বাৰ, MP থাকে চেয়াৰমেন, যিমান অফিচাৰ ডিপাৰ্টমেণ্টৰ হেড থাকে মেম্বাৰ। মিটিঙত চৰকাৰী যিবিলাক এজেণ্ডা আছিল চব শেষ হৈ গ'ল। আমি বিধায়কসকলে আনিলো যে DC আমাক দেখাব লাগে কোনদিন ৰোড ছেফটিৰ মিটিঙত মাইনাছ লোৱা আছে বা প্ৰপোজাল আছে বা সিদ্ধান্ত লোৱা আছে, আমাক দেখাব লাগে। তেওঁ ডিচিৰ চেয়াৰমেন, তেওঁ প্ৰিচাইড কৰি আছে, যেই কথাখিনি উঠালো লগে লগে তেওঁৰ চেয়াৰৰ পৰা ঢলি পৰে। চাব দেই, লগে লগে তাৰ যিবিলাক চেলা চামুণ্ডা নমিনি আছিল দাঙি লৈ গ'ল। আমিতো হতম হৈ গ'লো, মিটিংখন না কাক বা দায়িত্ব দি থৈ গ'ল, না কিবা কৰিল। আমি বুৰ্বক সাজিলে, যাৰ মতে ঘৰে ঘৰে গ'লো। তাৰপিছত শুনা পাওঁ গাড়ীত উঠাৰ লগে লগে তাৰ কোনো বেমাৰ আজাৰ নাই, তাৰ 2 দিন পিছত পঞ্চায়ত এভিকশ্যন হ'ল। আৰু কি প্ৰমাণ লাগে? মই যদি মিছা কথা কৈছো, DC খুদক গৈ, DC যদি মিঠা হয়, তাতে ভিডিঅ' ৰেকৰ্ডিং হৈছে, কনফাৰেন্স হলত মিটিং হৈছে। এইবিলাক কাৰণ এইবিলাক এভিকশ্যন আকৌ কিয় কৰায় প্ৰশ্নটো আহে নহয়। এভিকশ্যন আৰু এই কাৰণেই কৰায় যে গোটেই মুছলিম মানুহখিনি তেতিয়া বিজেপিক বেয়া পাব, বুজি পাইছেনে? গোটেই মুছলিম মানুহখিনি তেতিয়া এডপ্ট কৰিব, এইবিলাক তেওঁৰ ধাৰণা, এইবিলাক সহজৱৰ্তী। সেই কথাখিনি ৰাইজে গম পাইছে নাই? গম পাইছে, সেইকাৰণে কৈছো কোনো হিচাপতো নাই, চব গম পাইছে। আৰে এওঁলোক সোধক, সন্মুখত আছে, মইতো কৈ আছো, এওঁলোকতো আগত অহা নাছিল, আপোনাক হঠাৎ লগ পালো, হঠাৎ তেওঁ আহিল, হয় না? সোধক কাহিনী, প্ৰমাণ হোৱা কৰি দি আছো মই এতিয়া। এওঁ ভিক্টিম, মানে আপুনি ক'ব খোজে এই যিখিনি কাম হৈছে এভিকশ্যন মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ মৰ্মে হৈছে, বুজা পৰা মতে হৈছে, আৰু বিজেপিৰ লগত মিলি থাকি কওঁ আৰু এটা যদি কথা পাতো আপোনালোকেতো হতম্ব হৈ যাব।
ৰাইজৰ সন্দে মন নহয় দেই ৰাইজৰ সন্দে মাদ্ৰাছাটা তেওঁ ভঙাইছে কিয় জানে এই যেটো মাদ্ৰাছা বন্ধ কৰি দিয়া বুলি কলো ইংলিছ স্কুল খুলিছে এই মাদ্ৰাছাত বাহিৰৰ পৰা জাকাত আহিছিল আপোনালোকে যেহেতু নিউজৰ মানুহ সন্দেহ আমাৰ প্ৰশ্ন সন্দেহটো তেওঁ দূৰ কৰক ৰাইজৰ পৰা দূৰ কৰক আমাৰ পৰা দূৰ কৰক যে তেওঁৰ ব্যৱসায়টো বন্ধ হল বাহিৰৰ পৰা জাকাতটো অহা বন্ধ হল চাব দেই এতিয়া কোন কোন মাদ্ৰাছাত ৰেড কৰিলে আপোনালোকে ৰেকৰ্ডবিলাক ওলাব বাহিৰৰ পৰা যিবিলাকে পইচা আনিছিল বাহিৰী কাণ্ট্ৰি যে মাদ্ৰাছাবিলাকত দান কৰে কাহিনীটো কোনেও নাজানে না সেই দান কৰা মাদ্ৰাছা যেটা সবে শিকি গল মই আপোনাক পইচা দিম মই বেলেগক ভাইয়া হৈ কিয় দিম মই যদি আপোনাক লগ পালো আপোনাক ডাইৰেক্ট দি দিলো সহায় আপোনাক কৰিলো যেতিয়া বাহিৰৰ কাণ্ট্ৰিবিলাকে লগ পাল যেহেতু নিজে আমাক এপ্লাই কৰিছে তেওঁলোককে দি দিওঁ মধুৰাজপুৰ ট্ৰাষ্টৰ থ্ৰু দি কিয় দিম মাদ্ৰাছাৰ থ্ৰু দি দিম কি জানি এনেকুৱা কৰে ডাইৰেক্ট নিজে নিজে কৰা আৰম্ভ হল সেই লিষ্ট মতেই তাতে ৰিড কৰা হল বুজি পাইছে না মা পাল না বন্দুক পাল না একো পাল একোতো নাপাল হয় না সেইকেইটা যিকেইটা চাব ৰেকৰ্ড চাব য'ত য'ত বাহিৰৰ পৰা মাদ্ৰাছাৰ পইচা আছিল তাতে ৰেড কৰা হল আমাৰ প্ৰশ্ন ৰাইজৰ প্ৰশ্ন যে ব্যৱসায়টো কাৰ বেয়া হল এইতে কৰাব এইটো ৰাইজৰ মুখে মুখে সুদক গৈ আপনি তাতে যাওক একদম সাইনবোর্ড মাদ্রাসার আছে ভিতৰত ইংলিশ স্কুল এইবিলাক কাহিনী ইংলিশ স্কুল কৰালে ভাল বুলিয়ে ক'ব খুজিব তেওঁ ভাল ভাল কাম কৰিছে ইংলিশ স্কুল খুলি আৰে তেওঁ প্ৰাইভেটে কৰিলে তেওঁ ৰাইজৰ কৰক ইংলিশ স্কুলটো তাতে কাৰবলা ৰাইজত সেইটো আপত্তি ইংলিশ স্কুল খোলক ভাল কৰক ৰাইজৰ লগত লৈ কৰক ব্যক্তিগত সম্পত্তিটো কি কৰিলে ৰাইজে তো সেইটো বিচাৰিছে আৰু গোটেই সিলুটিয়া মানুহ তাতে লোকেল মানুহ এটাও নাই লেখা নাই এইটো খং মানুহৰ ৰাইটে দান কৰা মাটি কৈছো না কুপন বিক্ৰী কৰি কৰা মাটি আৰু এটা কথা শুনক এতিয়া সেই যে আছে মানিলো ব্যক্তিগত সম্পত্তি কৰি সব এৰিলো তাতে তেওঁৰ নিজৰ এমপি ফাণ্ড কেনেকৈ দিয়ে ব্যক্তিগত সম্পত্তিত এমপি ফাণ্ড কেনেকৈ দিয়ে যাওক ডিচি অফিচত খবৰ লওক মই বিধায়ক হৈ মিছা কথা ক'ব পাৰিম যাওক তাতে এমপি ফাণ্ড দিছে না নাই গোৱালপাৰা প্ৰিন্সিপালক যাই সোধক 1 কোটি টকা যে দিছিল 1 কোটি টাকাৰ কি কাম কৰিছে সোধক মই দুই এটা উদাহৰণ দিলো কাহিনী এইবিলাক ক'লে নহয় আপোনালোকে পাগল হৈ যাব এইজন মানুহৰ দ্বাৰা এইবিলাক কাম হয় বিশ্বাস কৰিব নোৱাৰিব আগৰৰ বিজনেছটো তেওঁ নিজে কৈছে নহয় হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হাত তেওঁৰ এইখিনিত আছে কেউ যদি কয় ল'ব পাৰিব আৰু যদি কয় ল'ব নোৱাৰে বুজি পালে নে এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁ জয় হোৱাটো বিচাৰিছে নাই কোনে 100% বিচাৰিছে আপোনালোকে এটা কথা চাওক এজিপিৰ পৰা টিকেট দিয়ে ক'তবা দিছে নেকি মুছলিম মানুহক টিকেট নাই বিজেপি ক'তবা দিছে নেকি এনেকুৱা মানুহক টিকেট ইয়াতে কিয় দিলে এওডিএফক বেয়া পোৱা মানুহখিনি যাতে কংগ্ৰেছত যাব নোৱাৰে যাতে জাভেদ ইছলামক সাপোর্ট করে বুঝি পালে না যার কারণে জাভেদ ইসলামক দেয়া হল ইয়াতে স্ট্রং ক্যান্ডিডেট জ্যোতিষ দাস আছিল বিভিন্ন আছিল বিজেপির স্ট্রং দাবিদার আছিল ইমান দিনৰ পৰা সিহঁতে বিজেপি কৰি আছে বিজেপি কৰি এটা হাতীৰ ছবিত ভোট দিব লাগিব এইবিলাক ডিভাইড হৈছে সিহঁতৰ মাজত কাৰণ এটাই যে যেহেতু গম পাইছে বদৰুদ্দিন আজমল সাহেবৰ পপুলাৰিটি কমিছে মানুহখিনি গুচি যায় এজিবিত যাব কিন্তু আপোনালোকক এতিয়া কওঁ জিলাৰ যিমান এডিএফ আছে প্ৰেসিডেন্টের পৰা আদি কৰি সাধাৰণ কৰ্মীলৈকে গোটেই কংগ্ৰেছত জইন কৰিছে আজি এজন ব্যক্তি আছিল ওয়ার্কিং প্রেসিডেন্ট এজিপিৰ এওডিএফৰ এই এওডিএফৰ পৰা যে এটালৈকে ৰিপৰ্ট আছিল যে কংগ্ৰেছত নাথাকে কি কয় এওডিএফত নাথাকে কংগ্ৰেছ দলত যাব যাৰ কাৰণে নাকি এজিবি এজন কেন্ডিডেট দিলে যে বেয়া পাই যেন এজিবিত যায় কিন্তু আজি এওডিএফৰ যিজন সভাপতি শফিউৰ ৰহমান 4 দিন মান আগত আমাৰ দলত জইন কৰিছে গোটেই কমিটি জইন কৰিছে এজন মাত্ৰ আছিল ইয়াতে গোৱালপাৰাৰ ভিতৰত নাম জানা হবি মহাজন বুলি কয় তেওঁৰ লৰা ওয়ার্কিং প্রেসিডেন্ট আছিল নজরুল ইসলাম এতিয়া মিটিং চলি আছে তেওঁৰ জইনিং মিটিং
এতিয়া যদি মোবাইলত দেখাই গম পাব নাই চাফা এতিয়া আপুনি খবৰ লওক কেইটামান দালাল আছে কোন যিকেইটা MP ফাণ্ডৰ কাম কেলেংকাৰী কৰিছে বিপদত পৰি তেওঁৰ লগত আছে যিখিনি অংক